স্বাগতম জনাইছোঁ। আজি আমি যোৱাকালি অসম চৰকাৰে বিজেপি চৰকাৰে বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট দাখিল কৰিলে সেই বাজেটৰ ওপৰত আমি কিছু আপোনালোকক আলোকপাত কৰিব বিচাৰিছোঁ। একে আষাৰে ক'ব পাৰি এই বাজেটখন বিভিন্ন লোকে বিভিন্ন ধৰণে কৈছে। একে আষাৰে ক'ব পাৰি যে আটাইতকৈ সকলো অভিলেখ ভংগ কৰি এই বাজেটখনে মানে প্ৰবঞ্চনাকাৰী বাজেট হিচাপে পৰিগণিত হৈছে। প্ৰথম কথা, এইখন এখন প্ৰবঞ্চনাকাৰী বাজেট আৰু সৰ্বকালৰ ইতিহাস ভংগ কৰিছে প্ৰবঞ্চনা। বাজেটখনত কি আছে? ইমান দীঘল বাজেট আপোনালোকে দেখিছে। শুৱলা বস্তু কেইটামান আছে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা, লক্ষীনাথ বেজবৰুৱাৰ কবিতা, হীৰেণ ভট্টাচাৰ্যৰ কবিতা, অলংকাৰযুক্ত শব্দ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা আৰু বেদৰ শ্লোক এইখিনি বাজেটত আছে। কিন্তু আটাইতকৈ দুখৰ বিষয়, এই মহান মনীষীসকলক এই বাজেটখনে অপমান কৰিছে। কাৰণ লক্ষীনাথ বেজবৰুৱাৰ ইয়াত কবিতা লিখিছে, বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম। এই আমাৰ স্বাভিমানৰ প্ৰতীক মনীষীসকলে অসমৰ উন্নতি বিচাৰিছে। অসমত মানুহে খাবলৈ নাপায়, কিডনী বিক্ৰী কৰা পৰিস্থিতি তেওঁলোকে বিচৰা নাছিল। গতিকে আজি সেইসকল মনীষী তেখেতসকলে কবিতা উল্লেখ কৰি প্ৰকৃততে আমাৰ এইসকল মহান নেতাক অপমানহে কৰিছে বাজেটখনে। তেওঁলোকৰ লক্ষ্যৰ পৰা বাজেটখন বেলেগ পিনে গুচি গ'ল। এখেতসকলে কেতিয়াও ঘৰে ঘৰে মদ বিতৰণ কৰা কথাটো কোৱা নাছিল। হোম ডেলিভাৰী মদ দিবলৈ তেখেতসকলে বিচৰা নাছিল। কিন্তু আজি ঘৰে ঘৰে আজি সুৰা ডেলিভাৰী ব্যৱস্থা হৈছে। যি কি নহওক, মই এইবিলাক কথালৈ নাযাওঁ, মূল পইণ্টবিলাক আহিছোঁ। এতিয়া বাজেটখনত আমি দেখিলোঁ কেইগৰাকীমান সখীৰ সৃষ্টি কৰিলে বাজেটত। দুখীয়া ৰাইজৰ একো নাই। সখী কোন কেইগৰাকীয়ে সৃষ্টি কৰিলে? বেংক সখী, পশু সখী, কৃষি সখী আৰু জীৱিকা সখী। সখীৰহে সৃষ্টি কৰিলে বাজেটখনে। কিন্তু এই যে মূল্য বৃদ্ধি, আকাশলংঘী মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধিয়ে অসমৰ জনগণক জুৰুলা কৰিছে। নিবনুৱা সমস্যাই আমাৰ যুৱক যুৱতীসকলক গোটেই ৰাজ্যখনক ভাৰাক্ৰান্ত কৰিছে আৰু ক'ভিড মহামাৰীত জুৰুলা হোৱা ৰাইজৰ বাবে বাজেটত একো নতুনত্ব নাই। এতিয়া মই মূল টু দি পইণ্টত আহিছোঁ বাজেটখনত। যে ফাৰ্ষ্ট থিং, বহুতবিলাক প্ৰতিশ্ৰুতি দিছে বাজেটত। কিমান ডেভেলপমেণ্টৰ কথা কৈছে, ইৰিগেশ্যনৰ কথা কৈছে, মাথাউৰিৰ কথা কৈছে, অসম মালাৰ কথা কৈছে, অসম অষ্টাদশ মালাৰ কথা কৈছে, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে, বহুত মেডিকেল কলেজ, বহুত অট'নমাছ কলেজ, ইউনিভাৰ্চিটি, বিভিন্নবিলাক তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু হিতাধিকাৰীটো বাদেই, ব্যক্তিগত হিতাধিকাৰীটো বাদেই। কিন্তু এতিয়া প্ৰশ্ন হ'ল, এক নম্বৰ প্ৰশ্ন, যে ইমানবিলাক যে প্ৰতিশ্ৰুতি দিছে, সপোন দেখুৱাইছে, এইখিনি পূৰণ কৰিবলৈ বাজেটত টকা কিমান আছে? বাজেটত কিমান টকা ধাৰ্য কৰিছে? বাজেটত তেওঁলোকৰ মুঠ টকা ধাৰ্য কৰিছে 1,07,000 কোটি টকা বাজেটত, এই গোটেই কামখিনিৰ কাৰণে। এতিয়া 1,07,000 কোটি টকা কেনেকৈ আহিব? বাজেটত দেখুৱাইছে অসমৰ নিজাৰ কৰৰ পৰা দেখুৱাইছে 21,177 কোটি। মই ফ্ৰেকশ্যনটো কোৱা নাই, আজিতো চবতে আছেই বাজেটখন, পইণ্টটো মই নাই কোৱা। মানে আমাৰ ৰাজ্যৰ নিজৰ কৰৰ পৰা, নিজৰ টেক্সৰ পৰা উপাৰ্জন হ'ব 21,177 কোটি। আৰু কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় কৰৰ পৰা অৰ্থাৎ GST, তাৰ পৰা উপাৰ্জন হ'ব 20,808 কোটি। আৰু চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম যিবিলাক আছে, কেন্দ্ৰীয় চৰকাৰৰ স্কিম, সেইবিলাকৰ পৰা উপাৰ্জন হ'ব 26,013 কোটি। আৰু ফাইনেন্স কমিশ্যন, বিত্তীয় আয়োগে প্ৰতিবাৰে ষ্টেটবিলাকক এটা সকাহ দিয়ে। এই বিত্তীয় আয়োগৰ পৰা উপাৰ্জন হ'ব 11,508 কোটি। এতিয়া আপোনালোকে নিজেই চাওক, এই বাজেটখনত
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট বাজেট অসম চৰকাৰৰ নিজৰ ৰাজহৰ ওপৰত ডিপেণ্ডেণ্ট নহয় নিজৰ ৰাজহ কিমান নিজৰ ৰাজহ মাত্ৰ 21,177 কোটি টকা যেটো আমাৰ ট্যাক্সৰ পৰা আহিব তাৰ বাহিৰে এই গুটেই এই 20,818 কোটি টকা 26,013 কোটি টকা 11,508 কোটি টকা এই গুটেইখিনি টকা যদি আপুনি যোগ কৰে এটো হয় 58,339 কোটি টকা এতিয়া 1,07,00,000 টকাৰ বাজেটত আপোনাৰ 58,339 কোটি টকা চেণ্ট্ৰেলৰ পৰা আহিব এতিয়া গতিকে এতিয়া আপোনালোকে চাওক চেণ্ট্ৰেলৰ পৰা অহাৰ কিবা আশা আছেনে ৰিজাৰ্ভ বেংকে কি কৈছে ৰিজাৰ্ভ বেংকে কৈছে যে কোভিডৰ পৰিপ্ৰেক্ষিতত ডিমনিটাইজেশ্যনৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দেউলিয়া জিএসটি বহুগুণে ডাউন হৈ গ'ল আমাৰ 80,000 কোটি টকা জিএসটিৰ বাবদ আমি অসমে কেন্দ্ৰৰ পৰা পাব লাগে 80,000 কোটি টকা এই 80,000 কোটি টকা আজিলৈকে কেন্দ্ৰই আমাক দিয়া নাই এইটো নিদিয়াৰ উপৰিও 2019 2020 এই দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰৰ পৰা পাবলগীয়া চেণ্ট্ৰেল স্পন্সৰ্ড স্কিমৰ বহুত পইচা নাপালোঁ বানপানীৰ নামত দিবলগীয়া পইচা কেন্দ্ৰই নিদিলে আৰু ফাইনেন্স কমিশনৰ যেটো এৱাৰ্ড সেইখিনি কেন্দ্ৰই নিদিলে বহুত কমকে দিলে গতিকে সেই কাৰণে যোৱা কেইটা বছৰৰ বাজেট ফেইল হৈছে কেন্দ্ৰৰ ওপৰত ডিপেণ্ডেণ্ট কাৰণে কেন্দ্ৰই নিদিয়াৰ কাৰণে গতিকে এইবাৰৰ বাজেটখনো তেনেকুৱাই এখন ফেইল হ'ব বিফল বাজেট হ'ব কাৰণ কেন্দ্ৰ চৰকাৰে এইখিনি দিব নোৱাৰে এই 58,000 কোটি টকা 58,339 কোটি টকা কেন্দ্ৰৰ পৰা আহিব বুলি আশা কৰি বাজেটখন বনাইছে কিন্তু এই টকা কেন্দ্ৰই দিব নোৱাৰে গতিকে আল্টিমেটলি এই বাজেট ফেইল নাম্বাৰ 1 এটা নাম্বাৰ 2 আপোনালোকে চাওক বাজেটত উল্লেখ কৰিছে যে আমাৰ যেটো কৰ্মচাৰীবিলাকৰ পেনশন আৰু সুদ যি ধাৰ লৈছে সুদ আৰু দৰমহা কৰ্মচাৰী দৰমহা ইয়াত কিমান খৰচ হয় 51,000 কোটি টকা এবছৰত আমাৰ কৰ্মচাৰীৰ দৰমহা কৰ্মচাৰী ৰিটায়াৰ্ড কৰ্মচাৰীৰ পেনশন আৰু আমি যে ধাৰ লৈ থৈছো এই ধাৰৰ ঋণ কি সুদ এই ধাৰৰ সুদ এই তিনিটা কামত খৰচ হ'ব 51,000 কোটি টকা বাজেট কিমান টকাৰ আমাৰ গোটেই বছৰটো 1,07,000 কোটি টকা গতিকে 1,07,000 কোটি টকাৰ বাজেটৰ পৰা আপুনি কৰ্মচাৰী দৰমহা পেনশন আৰু সুদ এইকেইটা কম্পালসৰি আপুনি দিবই লাগিব এইকেইটা যদি আপুনি দিয়াত কম্পালসৰি কৰে তেতিয়াহ'লে আপোনাৰ হাতত চৰকাৰৰ হাতত অজন্তা নেওগৰ হাতত কিমান টকা থাকিব 56,000 কোটি টকা থাকিব মাত্ৰ 56,000 কোটি টকা থাকিব এতিয়া আপোনালোকে নিজে বিচাৰ কৰক ইমান সমস্যা বহুল এখন ৰাজ্যত 56,000 কোটি টকাৰে এই ইমানবিলাক প্ৰতিশ্ৰুতি কেনেকৈ কৰিব তাৰ উপৰি তাৰে আৰু ইপেনেতো 58,000 কোটি টকা কেন্দ্ৰৰ পৰা অহাৰ কথা সেইখিনি আহে নাহে কোনো ঠিক নাই আহিব বুলি আশা কৰিছে দুটা বছৰটো নাহিলেই গতিকে বাজেট এইখন বাজেট কেৱল এখন মানে ভাষাৰ বাজেট আভুৱা ভৰা বাজেট তাৰ বাহিৰে এই বাজেট একো নাই এতিয়া 3 নম্বৰ পইণ্টত চাওক যে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আৰু আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ 2016 চনৰ কাৰ্যকাললৈকে অসমে মুঠ ঋণ লৈছিলে অসমে 35,000 কোটি টকাৰ ঋণ লৈছিলে অসমে কিন্তু 5টা বছৰত বিজেপিৰ চৰকাৰে তেতিয়া আমাৰ আজিৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আৰু সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী এই চৰকাৰে 47,000 কোটি টকাৰ ঋণ লৈছে আপুনি নিজে চাওক তিনিজন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ 2টা কাৰ্যকাল হিতেশ্বৰ শইকীয়াদেৱৰ 1.5টা কাৰ্যকাল তৰুণ গগৈদেৱৰ 3টা কাৰ্যকাল এই ইমান সুদীৰ্ঘ সময়ত এই অসমে মাত্ৰ 35,000 কোটি টকা আমি ঋণ লৈছিলোঁ আৰু সেই অভিলেখ ভংগ কৰি 5টা বছৰতে 47,000 টকাৰ ঋণ বিজেপি চৰকাৰে লৈছে ফলত আজি আমাৰ ঋণৰ বোজা কিমান 82,000 কোটি টকা
আজি অসমত আমাৰ ঋণৰ বোজা হৈছে, ধাৰৰ বোজা হৈছে ৮২,০০০ কোটি টকা। আৰু এই ৮২,০০০ কোটি টকা এইটো বছৰতেই আমি টেক্স কি সুদ দিব লাগিব কিমান জানেনে? ইণ্টাৰেষ্ট ভৰিব লাগিব ৬,৫০০ কোটি টকা। ৬,৫০০ কোটি টকা। তেতিয়াহ'লে আপোনালোকে নিজে বিচাৰ কৰক যে বাজেটত থাকিল ক'ত টকা? ক'ত থাকিল টকা? ৬,৫০০ কোটি টকাটো সুতত দি দিব লাগিব। এইখিনি টকাটো দৰমহাত দিব লাগিব। ডেভেলপমেণ্টৰ কাৰণে থাকিল কি? ডেভেলপমেণ্টৰ কাৰণে কিমান থাকিল চাওক। ডেভেলপমেণ্টৰ কাৰণে থাকিল কিমান? যে বাজেটত দেখুৱাইছে ৰেভিনিউ ব্যয়, যিটো ৰাজহ ব্যয় অৰ্থাৎ ৰেভিনিউ এক্সপেণ্ডিচাৰ দেখুৱাইছে 84,405 crores। 84,405 crores হৈছে ৰেভিনিউ ব্যয়। আমাৰ টোটেল বাজেট কিমান? 1,07,000 কোটি টকা। 1,07,000 কোটি টকাৰ পৰা আপুনি 84,405 কোটি আপুনি বাদ দি দিয়ক। বাদ দি দিলে আপোনাৰ হাতত কিমান টকা থাকিব? 23,150 কোটি টকা। অৰ্থাৎ ডেভেলপমেণ্টৰ কাৰণে ৰাখিছে 23,150 কোটি টকা। ইমানেই থাকিব ডেভেলপমেণ্টৰ কাৰণে। কিন্তু ইয়াত ডেভেলপমেণ্টৰ ইমানবিলাক স্কিম দিছে য'ত হাজাৰ হাজাৰ কোটি টকা হ'ল। সেইটো মানুহক বুৰ্বক বনোৱাৰ বাহিৰে কি? মানুহক আভুৱা ভৰাৰ বাহিৰে কি? গতিকে এই বাজেট, সেইকাৰণে আমি এই বাজেটখন এখন যে কোনো কাৰণত যে জনমুখী বাজেট নহয়। আৰু তেওঁলোকে এতিয়া অহংকাৰ কৰিছে। আজি মই শুনিছোঁ বিজেপিয়ে বোলে সাংবাদিক মেল পাতিছে, বিৰাট উৎফুল্লিত হৈছে, মিঠাই খাইছে। কি বুলি? যে আমি চৰকাৰক ধন্যবাদ দিছে। কিয়? বোলে নিৰ্বাচনী প্ৰতিশ্ৰুতি বোলে পালন কৰিলে। এই বাজেটখনে বোলে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিলে। এতিয়া আমি চাওঁচোন বাজেটত তেওঁলোকে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি কিবা পালন কৰিলে নেকি? যে প্ৰথম কথাটো হ'ল দুটা মেইন নিৰ্বাচনী প্ৰতিশ্ৰুতিত তেওঁলোকে এবাৰ আহিছে। গোটেই মহিলাৰ অধিকাংশ ভোট তেওঁলোকে পাইছে। এটা হৈছে মাইক্ৰ' ফাইনেন্স, লোন মাফ কৰি দিম। আৰু দ্বিতীয়টো হৈছে অৰুণোদয়ত 830 টকাৰ পৰিৱৰ্তে মাহেকত 3,000 টকাকৈ তেওঁলোকে দিব। এই দুটা প্ৰতিশ্ৰুতি আছিলে মূল প্ৰতিশ্ৰুতি। আৰু এই দুটা প্ৰতিশ্ৰুতিত অসমৰ মহিলাই হিয়া উজাৰি বিজেপিক ভোট দিছিলে। আৰু সেইকাৰণে আমি কৈছোঁ যে সৰ্বকালৰ প্ৰতাৰণা বাজেট বুলি। কিন্তু এই দুইটা কেনেকৈ প্ৰতাৰণা কৰিলে বাজেটত আপোনালোকে চাওক। যে প্ৰথম কথা 830 টকাৰ ঠাইত 3,000 কৰিম বুলি কৈ এতিয়া বাজেটত কিমান টকা কৰিলে? 1,000 টকা কৰিলে মাহেক। অৰ্থাৎ বঢ়ালে মাত্ৰ 170 টকা। কৈছিলে 830 টকাৰ ঠাইত 3,000 কৰিম। কিন্তু কালি আপোনালোকে বাজেটত দেখিছে চবৰে হাতে হাতে আছে বাজেট। আজি মাত্ৰ বঢ়াইছে 130 টকা। এইটো 1,000 টকা, 170 টকা। তেতিয়াহ'লে আপোনালোকে চাওক এইটো বিশ্বাসঘাতকতা নহয়? তে ক'ত নিৰ্বাচনী হেৰি কৰিলে? ক'ত নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিলে? গতিকে এইটো হৈছে এটা চূড়ান্ত বিশ্বাসঘাতকতা। তাৰপিছত আমি আহোঁ মাইক্ৰ' ফাইনেন্স, মহিলাসকলৰ মাইক্ৰ' ফাইনেন্স লোন। এই গোটেই মাইক্ৰ' ফাইনেন্স লোনৰ কাৰণে লাগে টোটেল 12,500 কোটি টকা। এইটো গোটেই হিচাপ কৰি চৰকাৰ কৈছে 12,500 কোটি টকা লাগে লোনটো মাফ কৰিবৰ কাৰণে। লোন এণ্ড প্ৰিন্সিপাল এমাউণ্ট গোটেইখিনি আৰু ইণ্টাৰেষ্ট এণ্ড প্ৰিন্সিপাল এমাউণ্ট লোনটো মাফ কৰিবলৈ 12,500 কোটি টকা লাগে। এতিয়া কেনেকুৱাকৈ বুৰ্বক বনাইছে মহিলাসকলক আমাৰ ৰাইজক বাজেটত, কিমান চতুৰ আপোনালোকে চাওক। বাজেটত কি কৰিছে? 3টা ভাগত বিভক্ত কৰিলে মহিলাসকলক। মহিলাসকলক 3টা ভাগত বিভক্ত কৰি লোন লোৱা মহিলাসকলক এভাগত কোৱা হৈছে যে যিবিলাক এইটো ঋণ ৰেহাই নহয়, ঋণ ৰেহাই নাই কৰা, উদগনিমূলক সাহায্য দিছে। বাজেটত ঋণ ৰেহাই কাৰো নাই হোৱা, উদগনিমূলক ইনচেণ্টিভ সাহায্য দিছে, উদগনিমূলক সাহায্য দিছে। কেনেকৈ? যে যিবিলাক মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈ আছে আৰু লোন লৈ মাহে মাহে নিয়মীয়াকৈ কিস্তি প্ৰদান কৰি আছে, সেইসকল মহিলাক বাজেটত 25,000কৈ টকা উদগনি দিবলৈ ঠিক কৰিছে।
গতিকে তেওঁলোকৰ লোন মাফ নহ'ল, সেইসকলৰ লোন মাফ নহ'ল। নাম্বাৰ 1। নাম্বাৰ 2, যিদিনাখন আমি কংগ্ৰেছে ঘোষণা কৰিছিলোঁ লোন মাফ কৰিম বুলি, আমাৰ পিছত বিজেপিয়ে ঘোষণা কৰিলে, তাৰ পৰা মুঠতে এক দিনৰ পৰা, প্ৰথম দিনৰ পৰা 89 ডেইজলৈকে যিবিলাক মহিলাই এই লোনৰ কিস্তিৰ এটাও টকা দিয়া নাই, অৰ্থাৎ 89 ডেইজ ধৰি যিবিলাক মহিলাই এটাও টকা দিয়া নাই, সেইসকলক দ্বিতীয় শ্ৰেণীত ধৰি তেওঁলোকক কি কৈছে, তেওঁলোকৰ সেই 89 ডেইজৰ যিটো ইণ্টাৰেষ্ট সেইটো পৰিশোধ কৰি দিব। সেইটো পৰিশোধ কৰি দিব আৰু দিয়াৰ পিছত তেওঁলোকৰ একাউণ্টটো আপডেট হৈ যাব। আপডেট হৈ যোৱাৰ পিছত তেওঁলোকে ভাবিছে সেই লোনখিনি আমি পৰিশোধ কৰি দিলে তেওঁলোক এম্পাৱাৰ্ড হ'ব, সক্ষম হ'ব, আৰু সক্ষম হ'লে মাহে মাহে তেওঁলোকে ঋণ দিব পাৰিব, কিস্তি দিব পাৰিব, আৰু তেতিয়া সেইসকল মহিলাকো 25,000 টকা উদ্গনিমূলক দিব। আৰু থাৰ্ড কিস্তিটোত কি কৰিছে যে যিবিলাক মহিলাই একেবাৰে 1 পইচাও দিয়া নাই, লোন ল'লে কিন্তু 1 পইচাও দিয়া নাই, সেইসকলক NPA হিচাপে ঘোষণা কৰিব, নন পাৰফৰ্মিং এছেট হিচাপে ঘোষণা কৰি সেইসকলৰ সমুদায় টকাটো মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকক চৰকাৰে দি দিব। আৰু সেইকাৰণে 12,500 কোটি টকাৰ পৰা 7,500 কোটি টকা হ'লেই হ'ব বুলি কৈছে। গতিকে ইয়াৰ ফলত কি হ'ব, এহাতেদি কি হ'ব, যিবিলাক মহিলা NPA হ'ল, জীৱনত আৰু কোনোদিন তেওঁলোকে বেংকৰ লেনদেন কৰিব নোৱাৰিব। সেই পিনপাটো শেষ, সেই পিনপাটো শেষ। আৰু ইয়াৰ ফলত বহু মহিলা এতিয়া খুব কম মহিলা উপকৃত হ'ব। কাৰণ যিবিলাক মহিলাই ৰেগুলাৰলি দি আছে তেওঁলোকৰ লোন মাফ নহয়, তেওঁলোকক 25,000 টকা উদ্গনিহে দিব। আৰু যিবিলাকে 1ৰ পৰা 89 ডেইজলৈকে লোন দিয়া নাই, সেইবিলাক মহিলাৰ সেইকেইদিনৰ লোনটো মাৰি দিব। মাৰি দিয়াৰ পিছত তেওঁলোকে মাহিলী কিস্তি দিব লাগিব, আৰু ৰেগুলাৰলি কিস্তি দিলে তেওঁলোকেও 25,000 টকা উদ্গনি পাব। এই যে 7,500 কোটি টকা এইবিলাকৰ কাৰণে 7,500 কোটি টকা, এই 25,000 টকাকে যে উদ্গনি দিব তাৰ কাৰণে, কিন্তু লোন মাফ কৰিবৰ কাৰণে নহয়। গতিকে ঋণ মাফ প্ৰকৃততে নহ'ব। এইটো কণাহাঁহক পতান ধান দিয়াৰ বাহিৰে আন একো নহয়। এতিয়া আৰু এটা আপোনালোকে চাওক যে আমাৰ মহিলা, আমি অসমীয়া মানুহ দুখীয়া হ'ব, আমি নাখাই থাকিব পাৰোঁ, কিন্তু আমাৰ আত্ম অভিমান আছে, অসমীয়া জাতি, আমাৰ স্বাভিমান আছে, আমি কাৰো ওচৰত মূৰ নুদো। কিন্তু এই চৰকাৰে কি কৰিছে, যিবিলাক মহিলাই এতিয়া অৰুণোদয় 1,000 টকাকৈ পাব 830 টকাৰ ঠাইত, সেইবিলাক মহিলাৰ ঘৰত এখন চাইনবোৰ্ড লগাই দিব, লগো লগাই দিব যে এওঁ অৰুণোদয় 1,000 টকীয়া হিতাধিকাৰী। তাৰ মানে মই যে দুখীয়া মানুহ, মই যে চৰকাৰৰ পৰা 1,000 টকা লৈ আছোঁ, সেইটো আমাৰ সকলোকে তেওঁলোকে চাইনবোৰ্ড লগাই বাহিৰত জনাই দিব। সেইটোহে কৈছে। সেইটো কি মহিলাৰ হেৰি হ'ল, তেওঁলোকে যেতিয়া সেইটো মহিলাৰ কি সবলীকৰণ হ'ল? তেওঁলোকে কি কৈছে, আমাৰ কংগ্ৰেছৰ বাজেট সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছিল, কি বুলি কৈছিল, যে আমি কংগ্ৰেছৰ দৰে মহিলাক কোটা দিয়া ৰাজনীতি নকৰোঁ। তাৰ পৰিৱৰ্তে মই তেওঁৰ বাক্যটোৱে পঢ়ি দিছোঁ, তাৰ পৰিৱৰ্তে আমি মহিলাক স্থায়ী উন্নয়নৰ ব্যৱস্থা দিম। এতিয়া আপোনালোকে নিজেই চাওক, যোৱা 5 বছৰত কি স্থায়ী উন্নয়ন দিলে, আৰু এইখন বাজেটত মহিলাৰ কোনটো স্থায়ী, মহিলাক আৰু ঋণলৈ পঠিয়াই দিলে, আৰু মহিলাক এক্সপ'জ কৰি দিলে। এইগৰাকী মহিলা চৰকাৰৰ পৰা মাহেকত 1,000 টকা পায়, চৰকাৰৰ ওপৰত নিৰ্ভৰশীল মহিলা এইগৰাকী, ঘৰত চাইনবোৰ্ড লগাই দিলে বাহিৰত, এইগৰাকী মহিলা মাহে মাহে 1,000 টকা চৰকাৰৰ পৰা পায়, দৰিদ্ৰ মহিলা, চৰকাৰৰ ওপৰত নিৰ্ভৰশীল বুলি। সেইটোৱে স্থায়ী উন্নয়ন, মহিলাৰ স্থায়ী উন্নয়ন সেইটোৱেই। গতিকে এইকাৰণে এই বাজেটখন, এতিয়া আপোনালোকে চাওক আৰু এটা পইণ্ট, যে অসম চুক্তি, ইমান নিৰ্লজ্জ কথা। অসম চুক্তিটো আমি গোটেই অসমৰ মানুহে আমি আমাৰ ৰক্ষা কৱচ বুলি ভাবোঁ, কিন্তু এই অসম চুক্তি বিভাগত এই বাজেটত কিমান টকা ধাৰ্য কৰিছে? 2,76,00,000 টকা, 2.76
2.76 crores টকা ইয়াত ধাৰ্য কৰিছে। আজি কোভিড আপোনালোকে সব ৰাইজে বিচাৰিছিল, ৰাইজে নিবিচৰা বস্তু বাজেটত দিছে, কিন্তু ৰাইজে বিচৰা বস্তু বাজেটত নিদিলে। ৰাইজে মদ ঘৰে ঘৰে ডেলিভাৰী কৰিব লাগে বিচৰা নাই, কিন্তু সেইটো দিলে। কিন্তু ৰাইজে কি বিচাৰিছে? আজি এই যে কোভিড মহামাৰী হ'ল, কোভিড মহামাৰী আমাৰ যে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ চাকৰি গ'ল, তাৰপিছত যিবিলাক ৰিক্সা চালক, অটো চালক, ব্যক্তিগত গাড়ীৰ ড্ৰাইভাৰ, দিন হাজিৰা কৰা লোক, পদপথত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায় চলাই থকা লোকসকল, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, নাপিত, ধুবি, দৰ্জী, মুচি, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী, কৰ্মী, বেণ্ড পাৰ্টিৰ কৰ্মী, পাচলি বেপাৰী, মৎস্যজীৱী, এই বিভিন্ন অসংগঠিত ক্ষেত্ৰৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ উপাৰ্জনত চলি থকা মানুহ, এই গোটেই মানুহবিলাকৰ আজি কোভিডত অপৰিকল্পিত লকডাউনৰ ফলত আজি তেওঁলোকৰ উপাৰ্জন বন্ধ, হাহাকাৰ অৱস্থা, উপাৰ্জন বন্ধ। কিন্তু এইসকল লোকক কোনো সকাহ দিয়াৰ কাৰণে বাজেটত উল্লেখ নাই। এটা ফুটা কৰিও এইসকল মানুহৰ কাৰণে বাজেটত উল্লেখ নকৰিলে। ৰাইজে বিচাৰিছিল সেইটো, ৰাইজে বাজেটত এইবাৰ সেইটো আহিব বুলি বিচাৰিছিল, নাই। তাৰ পৰিৱৰ্তে আহি গ'ল মদৰ বটল, ফোন কৰি দিলে মদৰ বটল ঘৰলৈ আহি যাব। দ্বিতীয়তে কি বিচাৰিছিল? যে মূল্য বৃদ্ধি, ইমান আকাশলংঘী বস্তুৰ মূল্য বাঢ়িছে। আপুনি পেট্ৰল, ডিজেল, ৰন্ধন গেছ, তাৰপিছত আপোনাৰ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধ, লাইফ ছেভিংছ যিটো ড্ৰাগছ, এই ঔষধ, এইবিলাকৰ ওপৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ ৰাইজে ভাবিছিল বাজেটত এইবাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে বলিষ্ঠ ব্যৱস্থা ল'ব। যিহেতু দক্ষ এজন মুখ্যমন্ত্ৰী আহিছে, গতিকে বলিষ্ঠ পদক্ষেপ ল'ব ৰাইজে আশা কৰিছিল। কিন্তু এই মূল্য বৃদ্ধিৰ ওপৰত এটাও শব্দ উল্লেখ নকৰিলে, এটাও শব্দ বাজেটত উল্লেখ নকৰিলে। আমাৰ 1 লাখ নিবনুৱা যুৱক যুৱতী, লাষ্ট পইণ্ট, 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি বাজেটত উল্লেখ কৰিছে, ভাল কথা এইটো। 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব বাজেটত, ভাল কথা। কিন্তু অসমত কিমান যুৱক যুৱতী আছে? 38 লাখ। 38 লাখৰ ভিতৰত আপুনি যদি 1 লাখক দিয়ে, চৰকাৰে যদি 1 লাখক দিয়ে, যদি দিয়ে, পিছত কি হয় নাজানো, তে এপাচি শাকত এটা জালুকতকৈ ই নগণ্য হ'ব। কিন্তু এই যে ভেঞ্চাৰ স্কুলবিলাক আছিল, এই যে স্বাস্থ্য বিভাগত হাজাৰ হাজাৰ কৰ্মচাৰী আজি কণ্ট্ৰেকচুৱেলত খাটি আছে, মৃত্যুঞ্জয় এম্বুলেন্স, আজি বিভিন্ন ধৰণে কোভিডত তেওঁলোকে বিভিন্ন ধৰণে প্ৰাণ তুচ্ছ কৰি তেওঁলোকে কোভিডত সেৱা আগবঢ়াই আছে। বিভিন্ন বিভাগত যিবিলাক কণ্ট্ৰেকচুৱেল ঠিকা ভিত্তিত কাম কৰি আছে, সেইবিলাকৰ নিয়মীয়াকৰণৰ কাৰণে ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে বাজেটত কোনো ধৰণৰ কোনটো ব্যৱস্থা তেওঁলোকে নকৰিলে। আজি NDFBৰ কাৰণে বাজেটত পুনৰ সংস্থাপনৰ কাৰণে টকা ধাৰ্য কৰিছে, এইটো খুব ভাল কথা, আমি ভাল পাইছোঁ। কিন্তু অকল NDFBয়ে উগ্ৰপন্থী আছে নেকি অসমত? আৰু যে বাকী উগ্ৰপন্থীবিলাক যিবিলাকেও মূল সুঁতিত আহিছিল, সেইসকলৰ পুনৰ সংস্থাপনৰ কাৰণেতো বাজেটত এটাও শব্দ উল্লেখ নকৰিলে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ নাই নেকি? গতিকে এই গোটেই কথাবিলাক যদি চোৱা যায়, মই বাজেটৰ বাকী স্কিমবিলাকৰ কথা এইকাৰণে কোৱা নাই, কৈ লাভ নাই। বাকী স্কিমবিলাক চব ফ্লপ হ'ব, চব ধোঁৱা চাঙত উঠিব, এটাও ৰূপায়ণ নহয়। কাৰণ যোৱা 5 বছৰ বাজেট ৰূপায়ণ নহ'লে, আৰু যি অলপ ৰূপায়ণ কৰিলে যোৱা 5 বছৰত তেওঁলোকে বাজেটৰ টকা খৰচেই কৰিব নোৱাৰিলে। 5টা বছৰত আমি নিৰ্বাচনৰ আগত আমি প্ৰেছ কনফাৰেন্স কৰি আপোনালোকক দিছিলোঁ যে এই 15 চনৰ পৰা 19-20লৈকে তেওঁলোকে বাজেটবিলাকত প্ৰত্যেকখন বাজেটত তেওঁলোকে 45%, 43%, 42%কে টকা খৰচ কৰিব পৰা নাইকৈ ৰৈ গৈছে। অৰ্থাৎ এভাৰেজ 60% টকাহে তেওঁলোকে খৰচ কৰিব পাৰিছে। গতিকে এইখন বাজেটত তেনেকুৱা হ'ব। সেইকাৰণে মই ডাঙৰ ডাঙৰ স্কিমবিলাকৰ কথা নক'লোঁ, কাৰণ মাথাউৰিৰ কাৰণে বহুত ডাঙৰ স্কিম লৈছে, হস্পিটেলবিলাকৰ কাৰণে ডাঙৰ স্কিম লৈছে, 1000খন ছাব চেণ্টাৰ হস্পিটেল, মেডিকেল কলেজৰ কাৰণে ডাঙৰ স্কিম লৈছে, সাংস্কৃতিক
সংৰক্ষণৰ কাৰণে বহুত ডাঙৰ স্কিম লৈছে, PWDত বহুত ডাঙৰ স্কিম লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, কিন্তু সেই কোনো স্কিমেই ৰূপায়ণ নহয়। সেইবিলাক স্কিম ৰূপায়ণ নহয়, কাৰণ টকাই নাই হাতত, বাজেটত। আগতে মই দেখুৱাই দিছোঁ, টকাই নাই। গতিকে সেইকাৰণে এই বাজেটখন কেৱল কবিতাৰে ভৰা, অলংকাৰিক শব্দৰে ভৰা এখন মাত্ৰ দীঘলীয়া বাজেট। ইয়াত সৰ্বসাধাৰণ ৰাইজৰ বাবে কোনো ধৰণৰ সকাহ এই বাজেটত নাই। আমি কংগ্ৰেছ দলে এই বাজেটখনক আমি ধিক্কাৰ দিছোঁ আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে তেওঁলোকে সদায় এনেকৈ আভুৱা ভাৰি চলাই যাব নেকি, যে এই বাজেটত আমি তেওঁলোকক পুনৰ আমি দাবী জনাইছোঁ যে বাজেটত যদিও নধৰিলে সোনকালে মূল্য বৃদ্ধিৰ কাৰণে ব্যৱস্থা তেওঁলোকে কৰিব লাগে, মূল্য বৃদ্ধি ৰোধৰ কাৰণে ব্যৱস্থা তেওঁলোকে কৰিব লাগে, ভেকচিন ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি হাহাকাৰ অৱস্থা ভেকচিনত 4,62,00,000 ভেকচিনৰ ডিমাণ্ড দিছে অসম চৰকাৰে, আৰু ইয়াৰ বিনিময়ত মাত্ৰ পাইছে এতিয়ালৈকে 69 লাখ, মাত্ৰ 69 লাখ ভেকচিন। তাকো ছেকেণ্ড ড'জটো 12 লাখকহে দিছে। ছেকেণ্ড ড'জ পাইছে মাত্ৰ 12 লাখে, বাকীখিনি গোটেইখিনি ফাৰ্ষ্ট ড'জ পোৱা। এই অৱস্থা অসমত। ভেকচিন ল'বলৈ যাওঁতে প্ৰথমতে ঘোষণা কৰিলে ডেইলি আমি 3 লাখকৈ দিম। 3 লাখৰ ঠাইত এতিয়া ডেইলি ভেকচিন দিব নোৱাৰাৰ ফলত কোনো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত হোৱা নাই যি ঘটনা হৈছে। কি হৈছে? লাঠিচাৰ্জ হৈছে। ভেকচিন কেইবাটাও চেণ্টাৰত লাঠিচাৰ্জ হৈছে। কেইবাখনো মহকুমাত ফ্লেগ মাৰ্চ কৰিছে পেৰামিলিটাৰী ফ'ৰ্চে, যে ভেকচিনৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰিছে ওলাই আহি আমাক ভেকচিন লাগে, দিব পৰা নাই। গতিকে চৰকাৰে যে মানুহৰ জীৱনক লৈ এনেদৰে খেলা খেলিছে, আমি এই কথাবিলাকৰ ধিক্কাৰ দিছোঁ আৰু আপোনালোকৰ যোগেদি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। মই আৰু অধিক নকওঁ বাজেটৰ ওপৰত। এতিয়া আমাৰ ডেপুটি লিডাৰ CLPৰ ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতেও বাজেটৰ ওপৰত কিছু কথা ছাপ্লিমেণ্ট কৰিব। এইটো পিছত আমি আৰু এনেকৈ ক'লে হ'বনে? এইখিনি অলপ হেৰি কৰি দিয়ক, এইখিনি এনেকৈ এইখিনি আহে। আমি এইখিনি আপোনালোকক চাৰ্কুলেট কৰি দিম, লিখিত দি দিম, ডাটাবিলাক সব লিখিতভাৱে পাই যাব। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিনোদ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যোৱাকালি অসম চৰকাৰে যি বাজেট বিধানসভাত দাখিল কৰিছিল সেই বিষয়ে কংগ্ৰেছৰ বক্তব্যখিনি পুংখানুপুংখক্ৰমে আপোনালোকক ৰাইজৰ জনোৱাৰ কাৰণে ব্যক্ত কৰিলোঁ। ইয়াত আৰু আমি নতুনকৈ সংযোজন কৰিবলগীয়া বেছি কথা নাই। কেৱল মনত পেলাই দিবলৈ কিছুমান দুটামান কথা, যে বিজেপি চৰকাৰ অহাৰ পাছত, মাননীয় প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বৰ চৰকাৰখন যোৱাৰ পাছত, যেতিয়াই বিজেপিৰ নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা অৱস্থাত সেই সময়ৰ বিত্তমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেট দাখিল কৰিছিল, গোটেই অসমত কংগ্ৰেছ দল কোন হেঁচা হৈ গৈছে। প্ৰত্যেক দিন বাজেটৰ 2-3 দিন টক শ্ব' হয়, বিভিন্ন কাকতত ডাঙৰ ডাঙৰ হৰফেৰে চৰকাৰৰ প্ৰশংসা পঞ্চমত হয়। সেই কথাবিলাকহে মই মনত পেলাই দিব ওলাইছোঁ। প্ৰথম যেতিয়া বিজেপি চৰকাৰ আহি বিধানসভাত তেওঁলোকৰ চৰকাৰৰ বাজেট দাখিল কৰিলে, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া জীৱিত আছিল। তৰুণ গগৈ চৰকাৰখনক বিভিন্ন ধৰণৰ সমালোচনা কৰিলে। এনেদৰে কৰিলে তৰুণ গগৈ চৰকাৰখনক যে তৰুণ গগৈ চৰকাৰখনে অসমখনক শেষ কৰি থৈ গ'ল। 10,000 কোটি টকাৰ ঋণৰ বোজা অসমক দি গ'ল
প্ৰতিটো শিশুৰ মূৰত জন্ম হোৱা শিশুৰ মূৰত ঋণৰ বোজা দি গ'ল, অসমক সৰ্বনাশ কৰি থৈ গ'ল। কিন্তু সেই চৰকাৰে দুদিন পিছত এক প্ৰশ্ন উত্তৰ ক'লে যে 9,000 কোটি টকা তৰুণ গগৈ চৰকাৰে জমা থৈ গৈছিল। সেইখিনি কথা মই নকওঁ, কিন্তু তেতিয়া মানুহে আশা কৰিছিল যে হয় তৰুণ গগৈ চৰকাৰে 10,000 কোটি টকাৰ ঋণৰ বোজা ল'লে, এই চৰকাৰখনে ঋণ নলয়। এই চৰকাৰখনে এনেধৰণৰ অৰ্থনৈতিক পৰিকল্পনা কৰিব, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, তেওঁলোকে সুন্দৰকৈ পৰিকল্পনা কৰি অসমৰ মানুহৰ ওপৰত যি বোজা আছিল সেই বোজা নাইকিয়া কৰিব আৰু তেওঁলোকে ঋণমুক্ত অসম কৰি তুলিব। আজি আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ডাঙৰীয়াই কৈছে যে আজি এই চৰকাৰখনে অভিলেখ ভংগ কৰি আজি 82,000 কোটি টকাৰ ঋণৰ বোজা আজি অসমৰ মানুহৰ লগত আছে। প্ৰতিটো শিশুৰ 31,000 32,000 টকা ধাৰ। সেইকাৰণে আমি কৈছোঁ যে এই চৰকাৰখন কনফিউজ। এই চৰকাৰখনে কি ক'ব, কি লক্ষ্যৰে যাব, সেই কথাখিনি তেওঁলোকে লক্ষ্যহীন তেওঁলোকৰ দৃষ্টি। তেওঁলোকে কৈছে, মই গোটেই বাজেটখিনি আপোনালোকক আমি বিভিন্ন সময়ত দেখুৱাম। এইখন বাজেট হ'ল 2016-17। বিত্তমন্ত্ৰী বাজেট দাখিল কৰিছিল 26 জুলাই 2015। যেনেকৈ আমাক ধাৰ হোৱাৰ কাৰণে আমাক তেওঁলোকে সমালোচনা কৰি আজি অসমক ধাৰৰ বোজা বহিব নোৱাৰা এটা বোজা দি থৈছে, সেইকাৰণে কনফিউজ বুলি কৈছোঁ। ঠিক একেদৰে তেওঁলোকে প্ৰথম বাজেট যেতিয়া দিছিলে 26 জুলাই 2016, তেওঁলোকে কৈছিলে যে চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিব। ভালকৈ পৰিকল্পনা নকৰি হিতাধিকাৰী কৰাৰ কাৰণে অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ব্যাঘাত হৈছে। মই একজেক্ট কথাখিনি পঢ়িব খুজিছোঁ যে সেই সময়ৰ বাজেটৰ বক্তৃতাৰ বিত্তমন্ত্ৰীৰ 7 নম্বৰ পৃষ্ঠাৰ প্ৰথম লাইনত আছিল যে ৰাষ্ট্ৰ আৰু কোষাগাৰৰ বিষয়ে চানৈকৈ কোৱা এষাৰ উক্তি মই স্মৰণ কৰিব খোজোঁ। মই মানে বিত্তমন্ত্ৰী ডাঙৰীয়া, তেওঁ কৈছিল যদিহে কোষাগাৰ সম্পদৰে উপস্থিত থাকে তেতিয়াহে সামাজিক হিতৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ সহজে ৰূপায়ণ কৰিব পাৰি। মই আকৌ ৰিপিট কৰিছোঁ যে তেওঁ কৈছিল যে চানৈকৈ কোৱা এষাৰ উক্তি মই স্মৰণ কৰিব খোজোঁ। তেওঁ কৈছিল যে যদিহে কোষাগাৰ সম্পদৰে উপস্থিত থাকে তেতিয়াহে সামাজিক হিতৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ সহজে ৰূপায়ণ কৰিব পাৰি। অৰ্থাৎ যদি ঋণ নোলোৱাকৈ যদি আমাৰ উপস্থিত থাকে সম্পদ, তেতিয়াহে এনেধৰণৰ সামাজিক হিতৰ বাবে হিতাধিকাৰীৰ আঁচনি ল'ব পাৰি। তেওঁ লিখিছে কেৱল কঠোৰ পৰিশ্ৰমে স্ফীত ফল লাভ কৰাৰ বাবে যথেষ্ট নহয়। তেওঁ লিখিছে আমাৰ চৰকাৰ উদ্ভাৱনীমূলক পৰিকল্পনাৰে পুষ্ট তথা যিকোনো পৰিমাণৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰস্তুত। কিন্তু তেওঁৰ কথা সমাজ হিতৈষী কাম কৰিবলৈ কেৱল সেই যথেষ্ট নহয়, বহু প্ৰয়োজনীয় ৰাজহ আহৰণৰ বাবেও যথাসাধ্য কৰিবলৈ আমি সাজু থাকিব লাগিব। তেওঁ কৈছিল যে আমি হিতাধিকাৰী বেছি দিয়াৰ কাৰণে সেই চৰকাৰখনে আজি বিভিন্ন ক্ষেত্ৰত আমাৰ ঋণ হৈ গৈছে। তেওঁ কৈছে যে পৰিকল্পনা বহিৰ্ভূত শিতানৰ ব্যয় যোৱা কিছু বছৰ ধৰি বৃদ্ধি পাবলৈ ধৰিছে। বিগত কেইটামান বছৰৰ বাজেট পৰিপূৰ্ণ হৈ আছিল ব্যক্তিগত হিতাধিকাৰে লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে। তেনে আঁচনিবোৰে ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে। তেওঁলোকৰ চিন্তা যে আমি যিবিলাক হিতাধিকাৰীক দিছিলোঁ, আমি এজন মানুহক 25,000 টকালৈকে দিছিলোঁ। আমি ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰীক দিছিলোঁ আমাৰ চৰকাৰে। সেই সময়ত কৈছিল যে হিতাধিকাৰী লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে। বিগত সময়ত দেখা গ'ল যে ঘোষিত এনে আঁচনিবোৰ ৰূপায়ণ নোহোৱাকৈ বহু ৰৈ আছে। এই সমগ্ৰ ব্যৱস্থাটো বাজেট পবিত্ৰতা বহু পৰিমাণে ম্লান কৰি পেলাইছে। তেওঁ কৈছে যে এই সমগ্ৰ ব্যৱস্থাটোৱে বাজেটৰ পবিত্ৰতা বহু পৰিমাণে ম্লান কৰিছে। বহু পৰিমাণে পবিত্ৰতা ম্লান কৰিছে। বহু পৰিমাণে
পবিত্ৰতাটো ম্লান কৰিছে। সেই একেখন চৰকাৰে বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁলোকে কৈছিল যে মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে বৰ্তমান 20,21,500 গৰাকী হিতাধিকাৰী লৈ 167.78 কোটি টকা মোকলাই দিয়া হৈছে। একেখন চৰকাৰে 20,21,500 গৰাকী হিতাধিকাৰী সৃষ্টি। আৰু এইবাৰ কি পৰিকল্পনা কৰিছে? যিখনে কৈছিল যে পবিত্ৰতা ম্লান কৰে, কৈছে যে এই আঁচনিৰ অধীনত 6.36 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব। আমি হিতাধিকাৰী দিব লাগে নালাগে সেইটো বেলেগ বিষয়। গতিকে চৰকাৰখন কনফিউজ। এতিয়া কথা হ'ল যে আমাক আগতে আমি দেখিছিলোঁ সৰুতে যে এখন দোকান আজি ভালকৈ চলাবলৈ হ'লে দোকান এখন, ঘৰখনটো এখন ঘৰ, তাৰ বাজেটটো ভালকৈ হ'লে ঘৰখন ভালকৈ চলে। আমি সৰুতে দেখিছিলোঁ যে কিছুমান দোকানত আমাক হালকাঠা খাবলৈ মাতে। যে কি হালকাঠা? ৰসগোল্লা খুৱাই, ভালকৈ খুৱাই। কি যে পুৰণা বাকীবিলাক তেওঁলোকে বুজে, আৰু পুৰণা বাকীবিলাক যেতিয়া দিয়ে নতুন খাতা কৰে। পুৰণা বাকী নিদিলে নতুন খাতা নুখোলে। এই চৰকাৰখনে অসমৰ ৰাইজক পুৰণা বাকীবিলাক দিলে নে নাই এনেকৈ আলোচনা হৈছিল। আমি কোনটা চাওঁ যে আমাৰ চৰকাৰে তেওঁ বিজেপিয়ে কৈছিল যে 26,000 গাঁৱক 1 কোটিকৈ উন্নয়নৰ কাৰণে সাহায্য কৰিব। একদম টপ শ্ব', কংগ্ৰেছতকৈ বহুত ভাল। 26,000 গাঁও আজি নিমাত 26,000 গাঁৱৰ 26,000 কোটি টকা খৰচ কৰিলে নে নাই? তোমালোকে প্ৰথমে বাকীখিনি দিলানে নাই? আপোনালোকে সেইখিনি প্ৰশ্ন আজি উত্তৰ নাই। আমাৰ নতুন নতুন বিধানসভাত দেখিছিল এজন বিধায়কে বিয়া কৰি পত্নীক বোলে টুইন টাৱাৰ দেখাবলৈ আনিছিল। কাৰণ চৰকাৰখনে ক'লে টুইন টাৱাৰ কৰিম। টুইন টাৱাৰ নাপালে কেইটামান মাত্ৰ আপোনাক 16, 17, 17, 18, 18, 19, 20, 21 এই সকলো বাজেটত আপোনালোকে যদি চাই ক'লে এই কথাবিলাক আমি আৰু ক'ব খোজা নাই। ঋণৰ বোজা বাঢ়িছে। আজি আমাৰ মাজত হাহাকাৰ লাগিছে। চৰকাৰ কনফিউজ। টুইন টাৱাৰ কথা কৈছিল নাই। 26,000 গাঁৱক তেওঁলোকে দিম বুলি কৈছিল, গতিকে সেয়া নাই। আৰুতো অলেখ আছে। কিন্তু কথা হ'ল যে ৰাইজ কিন্তু এইখনৰ পৰা আশা কৰিছে। COVID-19ত গাঁৱৰ অৱস্থা খুব বেয়া। গুৱাহাটীত থাকি বহু কথা বুজা নাযায়। ইয়াত 5টা 6টালৈকে খোলে। গাঁৱত কিন্তু বহুতত সম্পূৰ্ণৰূপে বন্ধ, বহুতত 12টালৈকে বন্ধ। দোকানবিলাক নচলে। ৰাতিপুৱা দোকানখন খোলে, বহি থাকে, এটাও বিক্ৰী নাই, আকৌ বন্ধ কৰি যায়। ঘৰৰ মহিলাগৰাকী ল'ৰা ছোৱালীকেইটাই চাই আহে বিক্ৰী হ'ল, কিবা এটা পাম নেকি? নাই। ঘৰখন নচলে। ভালকৈ বিক্ৰী হৈ থকা দোকানখনৰ স্বত্বাধিকাৰৰ দোকানখন নচলে। দোকানখন নচলাৰ ফলত সেই দোকানৰ স্বত্বাধিকাৰে ক'ৰ পৰা দিব তেওঁ কৰ্মচাৰী? 3, 4 জন, 5 জন, 10 জন যি কৰ্মচাৰী আছে চাই থাকে স্বত্বাধিকাৰী যে বিক্ৰী হোৱা নাই, আমিনো কেনেকৈ মাহৰ টকা খোজোঁ? আৰু এই স্বত্বাধিকাৰী ঘৰখন যেনেকৈ নচলে, কৰ্মচাৰীসকলে দৰমহা নোপোৱাৰ বাবে কৰ্মচাৰীৰ ঘৰখনো ভালকৈ নচলে। এই সময়খিনিত চৰকাৰে কিছুমান কাম কৰিব নালাগিছিল। গাঁৱত খবৰ কৰক, বিদ্যুৎ মাচুল বহুত বঢ়াই দিছে। বিদ্যুৎ মাচুল BPL কানেকশ্যন ফ্ৰী দিয়ে চৰকাৰে। মাহে মাহে সেইসকলে বিদ্যুৎ মাচুলটো দিব লাগে। যোৱা চৰকাৰখনে 5টা বছৰে এটা দিনো বিদ্যুৎ মাচুল নল'লে। এতিয়া সেই BPL মানুহবিলাকক দিছে 20,000, 25,000 টকা এক মাহতে 2 দিনত বিদ্যুৎ মাচুল দিব লাগে। আজি যদি গুৱাহাটী চিটিত এটা ট্ৰেন্সফৰ্মাৰৰ পৰা 50 জন 100 জন মানুহে কানেকশ্যন লয়, যদি তাত 10 জন মানুহে যদি বিল নিদিয়ে, সেই 10 জন মানুহৰ কাৰেণ্টটো কাটে। কিন্তু আমাৰ গাঁৱত এই চৰকাৰে যদি কোনোবা ট্ৰেন্সফৰ্মাৰত 50 জন মানুহৰ কানেকশ্যন লাগি থাকে, যদি 10 জন মানুহে আপোনাৰ বিল নিদিয়ে, ৰাজহুৱা জৰিমনা কৰি ট্ৰেন্সফৰ্মাৰতে লাইনটো কাটি দিয়ে। এই পৰীক্ষাৰ সময়ত হাহাকাৰ লাগিছে। মাটিত থকা
এইবিলাক আপোনাৰ প্ৰব্লেম, এইবিলাক মাটিত থকা মানুহৰ সমস্যা। আজি মিঠাতেলৰ দাম 200 টকা হৈছে, 200 টকা। কণীৰ দাম বাঢ়িছে, উপলঙা কৰিছে ইয়াৰ মন্ত্ৰীয়ে। পেট্ৰল ডিজেলৰ দামৰ কথা কওঁতে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ঠেলি দিছে। ৰাজ্য চৰকাৰৰ যিবিলাক বস্তু সেইবিলাকৰ এক হাহাকাৰ অৱস্থা। কাকতত পঢ়িছোঁ বিদেশত বোলে এই লকডাউনৰ সময়ত মদ খোৱা মানুহটোৱে ঘৰত সোমাই থকাৰ কাৰণে বহুত মহিলাক অত্যাচাৰ কৰিছে। যি ঘৰৰ মতা মানুহটোৱে মদ খাই পত্নীক অত্যাচাৰ কৰে, সেই পত্নীয়ে ভাবে যে মই ৰাতিপুৱা কথা পাতিম, এতিয়া মদ খাই আহিছে। আৰু এই চৰকাৰখনে ৰাতিপুৱাই মদৰ দোকান খুলিছে। ডাউনলোড কৰি মদৰ হোম ডেলিভাৰী, চাওকচোন এই সময়ত এইটো কৰিব লাগিছিল। সেইকাৰণে এইখিনি কথা আপোনাৰ হৈ আমি ক'লোঁ। সেইকাৰণে একেটা কথাতে আমি কৈছোঁ, আকৌ ক'ব বিচাৰিছোঁ যে ভেঞ্চাৰ স্কুলবিলাক যে আপোনাৰ কেঞ্চাৰ বেমাৰ হ'লে যে ভয় লাগে, চাইকেলখন পাংচাৰ হ'লে যে গৈ পেলাই যে নাপায়গৈ, সেইকাৰণে বহুতে কৈছে এই বিজেপি চৰকাৰৰ অৱস্থা তেনেকুৱা। কি ব্যৱস্থা বোলে? স্কুলৰ কেঞ্চাৰ, বেমাৰৰ কেঞ্চাৰ, চাইকেলৰ পাংচাৰ আৰু বিজেপি চৰকাৰৰ লেকচাৰ, এইবোৰৰ একো নাই। ধন্যবাদ। হৈছে কিবা এটা সুধিছিলে, কিবা প্ৰশ্ন আছে নেকি? আজি ভাবোঁ বেলেগ প্ৰশ্ন নুসুধিব, নহ'লে আজি এতিয়াই থাকক, আকৌ কৰিম নহয়। এতিয়া আমাৰ হাতত বহুত বস্তু জমা হৈ আছে, আপোনালোকক দিবহে পৰা নাই আমি। ঠিক আছে, থেংক ইউ। সকলোৱে চাহ খাই যাব।